সন্মানীয় কৃষক বন্ধুসকল, মই আজি আলোচনা কৰিম জিকা খেতিৰ বিষয়ে। জিকা খেতি কেনেকৈ কৰিব লাগে। প্ৰথমতে এই খেতি কৰিবলৈ হলে মাটি নিৰ্বাচন কৰি ল'ব লাগিব। তো এই মাটি জিকা খেতি যদি আমি কৰিবলৈ যাওঁ, তো মাটিৰ আজি বহুত গুণাগুণ দেখা পোৱা যায়। তো বেলেগ বেলেগ ঠাইত মাটিৰো গুণাগুণ বেলেগ বেলেগ হোৱা দেখা পোৱা যায়। তো কিছুমান ঠাইত কেৱল ধান মানুহে কৰা দেখা পোৱা যায়। সেইবিলাক খেতিবিলাকত আমি এই জিকা খেতি কৰিবলৈ গ'লেও কিন্তু নহ'ব। আকৌ কিছুমান মাটিত কেৱল চব্জিৰ কাৰণে উপযোগী। অসমৰ মাটিৰ মাজতো বহুতো ভাগ বিতণ্ডতা দেখা পোৱা যায়। তো তাৰমানে খেতিৰ মাজতে দুটা ভাগত বিভক্ত কৰিছে। কিছুমান হ'ল দ খেতিৰ বাবে আৰু কিছুমান হ'ল ওখ খেতিৰ বাবে। তো ওখ খেতিৰ বাবে আটাইতকৈ লাভজনক খেতিয়ে হ'ল জিকা খেতি। এই জিকা খেতি যদি আপোনালোকে কৰিবলৈ ইচ্ছুক বা ইচ্ছা কৰিছে, তেনেহ'লে এই জিকা খেতি আপোনালোকে কৰিব পাৰে। প্ৰথমতে মই মাটি নিৰ্বাচন কৰি লৈছোঁ। পানী জমা নোহোৱা এঢলীয়া ওখ উৰ্বৰ পলসুৱা মাটি হ'লে জিকা খেতিৰ বাবে বৰ উপযোগী। এতিয়া মই আলোচনা কৰিম বীজ নিৰ্বাচন। তো মই আপোনালোকক যিখন খেতি আপোনালোকক দেখুৱাই আছোঁ, তো এই বিধানৰ নাম হ'ল ৰামা। এই ৰামা জিকাৰ গছখিনি আপোনালোকে নিশ্চয় চাব পাৰিছে। এতিয়া গছত অলৰেডি জিকা ধৰিবলৈ আৰম্ভ কৰিছে। তো এই খেতি কৰিবৰ সময় মই এতিয়া নিৰ্বাচন কৰি দিম। জানুৱাৰীৰ পৰা এপ্ৰিল মে' মাহলৈকে আপোনালোকে জিকা খেতি কৰিব পাৰে। জানুৱাৰীৰ পৰা এপ্ৰিল মে' মাহলৈকে যদি আপোনালোকে জিকা খেতি কৰে, বহুত ভাল প্ৰডাক্ট হোৱা দেখা পোৱা যাব। এতিয়া কথা হ'ল, এই বীজ ৰোপণ কৰাৰ সময়ত আপোনালোকে বীজখিনি শোধন কৰি ল'লে ভাল, যাতে কোনো ধৰণৰ ফাংগাছে দেখা নিদিয়ে। আৰু TMM নামৰ এটা ঔষধ আছে, এইটোৰেদি শোধন কৰিলে জিকা যিটো তিতা জাতীয় ঔষধ বা তিতা খাওঁতে যিটো আমাৰ তিতা হয়, সেইটো নোহোৱা হৈ যাব। তাৰ লগতে কৈছোঁ, জিকা খেতিত যদি আপোনালোকে পচন সাৰ বেছিকৈ খটায় আটাইতকৈ ভাল। পচন সাৰ যিমান আপোনালোকে জিকা খেতিত খটাব পাৰে, সিমান আপোনালোকৰ খেতিত লাভান্বিত হ'ব পাৰিব বেছিকৈ। এতিয়া মই আলোচনা কৰিম যে 1 বিঘা মাটিত আপোনালোকে জিকা কিমান পৰিমাণে উঠাই বজাৰত বিক্ৰী কৰিব পাৰিব। 1 বিঘা মাটিৰ পৰা আপোনালোকে ধৰক সপ্তাহত এবাৰকৈ যদি আপোনালোকে উঠায়, মিনিমাম ধৰক 5 পৰা 6 কুইণ্টেলকৈ জিকা আপোনালোকে বজাৰলৈ বিক্ৰী কৰিব পাৰিব। এতিয়া মই আলোচনা কৰিম যে গছ বা এই গছৰ শাৰী কেনেকৈ ৰাখিব আপোনালোকে, আৰু গছৰ দূৰত্ব শাৰীৰ পৰা শাৰীলৈ কিমানকৈ ৰাখিব। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব আপোনালোকে ধৰক, প্ৰথমতে মই আপোনালোকক কৈ দিছোঁ শাৰীৰ কথাটো। এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব ৰাখি দিব 2 পৰা 2.5 ফুট বা 2 পৰা 2.5 ফুট দূৰত্ব ৰাখি আপোনালোকে শাৰী ৰাখিব। আৰু এটা গছৰ পৰা আৰু এটা গছৰ পৰা দূৰত্ব ৰাখিব 60 ইঞ্চি বা 50 ইঞ্চি দূৰত্ব ৰাখি আপোনালোকে জিকাৰ বীজখিনি ৰোপণ কৰিব। এতিয়া মই আলোচনা কৰিম এই গছবিলাক যে হালধীয়া হৈ যায়, তাৰ কাৰণে আপোনালোকে কি ধৰণৰ ঔষধ আপোনালোকে খেতিত ইউজ কৰিব। হালধীয়া হোৱাৰ মূল কাৰণটোৱে হ'ল এই গছবিলাকত উৰণীয়া পোকবিলাক ডিষ্টাৰ্ব কৰি আছে। তাৰ কাৰণে আপোনালোকৰ উৰণীয়া পোকৰ ঔষধ দিয়াটো নিতান্তই প্ৰয়োজন। আপোনালোকে নিশ্চয় চাই আছে যে গছত জিকা বহুত লাগিছে, কিন্তু উৰণীয়া পোকে গছবিলাক একদম পূৰা হালধীয়া কৰি দি আছে। তাৰ কাৰণে আপোনালোকে এই গছত ট্ৰাষ্ট নামৰ এটা ঔষধ আছে, ট্ৰাষ্ট নামৰ ঔষধটো আপোনালোকে পাৰিলে স্প্ৰে কৰিব। ট্ৰাষ্ট নামৰ ঔষধটো স্প্ৰে কৰাৰ এসপ্তাহ পিছত আপোনালোকে কি কৰিব লাগিব, পিছৰ সপ্তাহত আগাছ নামৰ এটা ঔষধ আছে, সেই ঔষধটো আপোনালোকে গছত ধুনীয়াকৈ স্প্ৰে কৰি গছ একদম পূৰা ভিজাই দিব। তো বন্ধুসকল, এইবিলাক ঔষধ যদি আপোনালোকে খেতিত খটাব পাৰে বা স্প্ৰে কৰিব পাৰে, আপোনালোকৰ খেতিত আৰু এনেকুৱা ধৰণৰ হালধীয়া আৰু হেতাও পৰা ৰঙা হেতাও নপৰিব। আৰু তাৰ লগতে মক্সিমেট ঔষধটো আপোনালোকে সপ্তাহত বা 10 দিন মূৰে মূৰে যদি স্প্ৰে কৰিব পাৰে, আপোনালোকৰ গছখিনিও একদম পূৰা চিকচিকীয়া হৈ থাকিব। তো বন্ধুসকল, আপোনালোকে মোৰ কথাখিনি নিশ্চয় বুজিব পাৰিছে বা আপোনালোকে মোৰ ভাষাখিনি বুজাত কোনো ধৰণৰ অসুবিধা হোৱা নাই। তো অসম আমাৰ ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য। আমাৰ অসমৰ জলবায়ু আটাইতকৈ ভাল খেতি বাতিৰ কাৰণে।
তো আপোনালোকে এই খেতি কৰিম বুলি যদি ভাবিছে আপোনালোকে এই খেতি কৰাৰ কাৰণে আপোনালোকে এতিয়া প্ৰস্তুতি লওক। জানুৱাৰী মাহৰ পৰা আপোনালোকে জিকা খেতি যদি কৰিব পাৰে এপ্ৰিল মে মাহলৈকে আপোনালোকে এই খেতিৰ পৰা যথেষ্ট পৰিমাণে আপোনালোকে লাভান্বিত হ'ব পাৰিব। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এইকেইটা মাহত আপোনালোকে জিকাৰ গুটি আপোনালোকে লগাব পাৰে। তো লগোৱাৰ পদ্ধতি আপোনালোকক কৈ দিলোঁ। ইয়াৰ মাজত আৰু এটা কথা লুকাই গ'ল যে আপোনালোকে যেতিয়া জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত বা নৱেম্বৰ মাহ জানুৱাৰী মাহত জিকা লগালে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব 60 পৰা 70 বা 50 সেন্টিমিটাৰ দূৰত্ব। আৰু তাৰ পিছত তাৰমানে ফেব্ৰুৱাৰী মাৰ্চলৈকে যদি আপোনালোকে লগাই অলপ ডিষ্টেঞ্চ দূৰলৈ ৰাখিব লাগিব। ধৰক মিনিমাম 100 সেন্টিমিটাৰ ডিষ্টেঞ্চ ৰাখি আপোনালোকে হেৰি কৰিব লাগিব, অলপ পাতলকৈ দিব লাগিব। আৰু যদি আপোনালোকে আৰু দেৰিকৈ লগায় তাৰমানে তেতিয়া আপোনালোকে কি কৰিব লাগিব, খুঁটাই খুঁটাই তাৰমানে এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব মিনিমাম 4 ফুট আৰু গছৰ পৰা গছৰ দূৰত্ব 3 ফুট ৰাখিও আপোনালোকে লগাব পাৰে। তো বন্ধুসকল, আপোনালোকে মোৰ চেনেলৰ যদি নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰে মোৰ ভিডিঅ'ত চাই মোক আপোনালোকৰ মূল্যৱান আঙুলিৰে এটা লাইক দি দিব। আৰু এটা কথা আপোনালোকক ক'বলৈ গৈ আছোঁ যে এই জিকা গছবিলাক কি হয়, যেতিয়া চাং পাও পাও অৱস্থা হয় তেতিয়া কি হয়, গছবিলাক কেঁকুৰা মেকুৰা হৈ যায়। তাৰ কাৰণে আপোনালোকক এটা ঔষধৰ নাম কৈ দিছোঁ। এই ঔষধটো যদি আপোনালোকে ফৰাডন পানীত ভিজাই ৰাখি সেই গছত স্প্ৰে কৰিব পাৰে তেনেহ'লে আপোনালোকৰ গছত আৰু কোনো ধৰণৰ যেতিয়ালৈকে তাৰমানে খেতি থাকি যাব, গছ নমৰে, তেতিয়ালৈকে আপোনালোকৰ গছত আৰু কোনো ধৰণৰ কেঁকুৰা মেকুৰা বেমাৰ নাপাব। এয়া চাওক কেঁকুৰা মেকুৰা বেমাৰে পাইছে এই গছখিনিত, এয়া চাওক পাতখিনি একদম পূৰা হেৰি হৈ গৈছে। তাৰ কাৰণে মই আপোনালোকক ঔষধখিনি জনাই দিছোঁ। ঔষধখিনি প্ৰথমতে আপোনালোকে ফৰাডন 1 পোৱা আনিব। 1 পোৱা আনিকিনে কি কৰিব লাগিব, পানীৰ মাজত ভিজাই ৰাখিব। তাৰ লগতে কি কৰিব, ডিলাক্স গোল্ড এটা ঔষধ আছে। এই ডিলাক্স গোল্ড ঔষধটো আপোনালোকে সেই ফৰাডনত ভিজোৱা পানীৰ লগত সংমিশ্ৰণ কৰিব। সংমিশ্ৰণ কৰি পূৰা গছটো একদম পূৰা ভিজাই দিব। ভিজাই দিয়াৰ পিছত আপোনালোকে চাব পাৰিব যে এনেকুৱা ধৰণৰ কেঁকুৰা মেকুৰা হোৱা পাতবিলাক আৰু নাথাকে, একদম পূৰা তেলতেলীয়া হৈ যাব আৰু গছৰ কোনো ধৰণৰ বেমাৰ আজাৰ দেখাও নিদিব, গছ পূৰা একদম বিষাক্ত কৰি ৰাখিব। তো বন্ধুসকল, যদি আপোনালোকে এই ধৰণৰ খেতি কৰে তেনেহ'লে খেতিত আপোনালোকে ঘাঁহ হ'বলৈ নিদিব। ঘাঁহ বেছি হ'লে কিন্তু খেতিৰ যিখিনি সাৰ থাকে এই সাৰখিনি নষ্ট হৈ যায়। তাৰ কাৰণে আপোনালোকে এই ধৰণৰ পদক্ষেপ অৱলম্বন কৰিব। তো বন্ধুসকল, মই পিছৰ ভিডিঅ'ত আপোনালোকৰ লগত পুনৰাই লগ পাম সেই আশাৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।